ওম শান্তি 20 মাৰ্চ 2021 সাকাৰ মুৰলী। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকৰ বৃত্তিত হৈছে মনুষ্যক জাগিত কৰা, মাৰ্গদৰ্শন কৰা। যিমান তোমালোক দেহী অভিমানী হৈ পিতাৰ পৰিচয় দিবা, সিমান কল্যাণ হ'ব। প্ৰশ্ন: দুখীয়া সন্তানসকলৰ কোনটো বিশেষত্বৰ আধাৰত চহকীসকলতকৈ আগত গুচি যায়? উত্তৰ: দুখীয়াসকলৰ দান পুণ্যৰ প্ৰতি বহুত শ্ৰদ্ধা থাকে। দুখীয়া ভক্তিও নিষ্ঠাৰে কৰে, সাক্ষাৎকাৰো দুখীয়াৰে হয়। চহকীসকলৰ নিজৰ ধন নিচা থাকে, পাপ বেছি হয়। সেইকাৰণে দুখীয়া সন্তানসকল তেওঁলোকতকৈ আগত গুচি যায়। আজি গীত ওম নমঃ শিৱায়। ওম শান্তি। তুমি মাতা পিতা, আমি তোমাৰ সন্তান। এয়াতো নিশ্চয় পৰমপিতা পৰমাত্মাৰ মহিমা গোৱা হৈছে। এয়াতো স্পষ্ট মহিমা, কাৰণ তেওঁ ৰচয়িতা হয়। লৌকিক মাতা পিতা সন্তানসকলৰো ৰচয়িতা হয়, পাৰলৌকিক পিতাকো ৰচয়িতা বুলি কোৱা হয়। বন্ধু সহায়ক বহুত মহিমা গায়, লৌকিক পিতাৰ ইমান মহিমা নাই। পৰমপিতা পৰমাত্মা মহিমাই বেলেগ, সন্তানসকলেও মহিমা কৰে জ্ঞানৰ সাগৰ, জ্ঞানেৰে পৰিপূৰ্ণ। তেওঁ গোটেই জ্ঞান আছে। জ্ঞান কোনো শৰীৰ নিবাসৰ অৰ্থে পঢ়া পাঠ নহয়, তেওঁক জ্ঞান সাগৰ, জ্ঞানেৰে পৰিপূৰ্ণ বুলি কোৱা হয়। গতিকে নিশ্চয় তেওঁ জ্ঞান আছে, কিন্তু কি জ্ঞান? এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে তাৰ জ্ঞান। গতিকে তেওঁৱেই জ্ঞানৰ সাগৰ, পতিত পাৱন হয়। কৃষ্ণক কেতিয়াও পতিত পাৱন বা জ্ঞানৰ সাগৰ বুলি নকয়। তেওঁ মহিমা একেবাৰে অনন্য। দুইগৰাকী ভাৰতৰ নিবাসী। শিৱ বাবাৰো ভাৰতত মহিমা আছে। শিৱ জয়ন্তী ইয়াত পালন কৰা হয়। তেওঁ মহিমা একেবাৰে অনন্য। কৃষ্ণ জয়ন্তী পালন কৰে, গীতাৰো জয়ন্তী পালন কৰে। তিনিটা জয়ন্তী মুখ্য। এতিয়া প্ৰশ্ন উঠে, প্ৰথমে জয়ন্তী কাৰ হৈছিল, শিৱৰ নে কৃষ্ণ? মনুষ্যটো একেবাৰে পিতাক পাহৰি গৈছে। কৃষ্ণ জয়ন্তী বৰ ধুমধামেৰে মৰমেৰে পালন কৰে। শিৱ জয়ন্তী ইমান কাৰো খবৰ নাই, মহিমা নাই। শিৱই আহি কি কৰিলে, তেওঁ জীৱন বৃত্তান্তত কোনেও গম নাপায়। কৃষ্ণ কাৰণেতো বহুত কথা লিখি দিছে। গোপীসকলক পলুৱাই নিলে, এইটো কৰিলে। কৃষ্ণ চৰিত্ৰৰ ওপৰত বিশেষকৈ এখন আলোচনী প্ৰকাশিত হয়। শিৱ চৰিত্ৰ আদি একো পাবলৈ নাই। কৃষ্ণ জয়ন্তী কেতিয়া হ'ল, আকৌ গীতাৰ জয়ন্তী কেতিয়া হ'ল? কৃষ্ণ যেতিয়া ডাঙৰ হ'ব তেতিয়াই জ্ঞান শুনাব। কৃষ্ণ শিশুকালততো দেখুৱাই পাচিত ভৰাই সিপাৰলৈ লৈ গ'ল। ডাঙৰ হোৱাৰ পাছত দেখুৱাই ৰথৰ ওপৰত থিয় হৈ আছে, পৰিক্ৰমা লগাই 16-17 বছৰমান হ'ব। বাকী চিত্ৰ শিশুকালৰ দেখুৱাই। এতিয়া গীতা কেতিয়া শুনালে, সেই সময়ততো শুনোৱা নাই। যেতিয়া লিখি আমুকক পলুৱাই নিলে, এইটো কৰিলে, সেই সময়ততো জ্ঞান শোভা নাপায়। জ্ঞানটো যেতিয়া বয়সস্থ হ'ব তেতিয়া শুনাব। গীতাও কিছু সময় পাছত শুনাইছিল চাগে। এতিয়া শিৱই কি কৰিলে একো নাজানে, অজ্ঞানৰ নিন্দাত শুই আছে। পিতাই কয়, মোৰ জীৱন বৃত্তান্ত কোনেও নাজানে। মই কি কৰিলোঁ, মোকেই পতিত পাৱন বুলি কয়। মই যেতিয়া আহোঁ তেতিয়া লগত গীতা থাকে। মই সাধাৰণ বৃদ্ধ অনুভৱী শৰীৰত আহোঁ। শিৱ জয়ন্তী তোমালোকে ভাৰততে পালন কৰা। কৃষ্ণ জয়ন্তী, গীতা জয়ন্তী এই তিনিটা মুখ্য। ৰামৰ জয়ন্তীটো পাছত হয়। এই সময়ত যিবিলাক হয় সেয়া পাছলৈ পালন কৰা হয়। সত্যযুগ ত্ৰেতা জয়ন্তী আদি নহয়। সূৰ্যবংশীৰ পৰা চন্দ্ৰবংশী উত্তৰাধিকাৰলৈ আৰু কাৰো মহিমা নাই। মনুষ্য ৰজাসকলৰ ৰাজ অভিষেক পালন কৰে। জন্মদিনটো আজিকালি সকলোৱে পালন কৰে। সেয়াতো গতানুগতিক কথা হ'ল। কৃষ্ণই জন্ম ল'লে, ডাঙৰ হৈ ৰাজধানী চলালে, তাত মহিমাটো কথা নাই। সত্যযুগ ত্ৰেতাত সুখৰ ৰাজ্য চলি আছিল। সেই ৰাজ্য কেতিয়া কেনেকৈ স্থাপনা হ'ল, এয়া তোমালোক সন্তানসকলৰ পুথিত আছে। পিতাই কয়, সন্তানসকল, মই কল্পৰ সংগম যুগত আহোঁ। কলিযুগৰ অন্তত হ'ল প্ৰতিসৃষ্টি, সংগম যুগ আদি পাৱন সৃষ্টি। মই পিতা হওঁ, তোমালোক সন্তানসকলক উত্তৰাধিকাৰ দিম। কল্পপূৰ্বেও তোমালোকক উত্তৰাধিকাৰ দিছিলোঁ, সেইকাৰণে তোমালোকে পালন কৰি আহিছা। কিন্তু নাম পাহৰি যোৱাৰ বাবে কৃষ্ণৰ নাম দি দিছে। সকলোতকৈ শ্ৰেষ্ঠটো শিৱ হয় নহয় জানো? প্ৰথমতেতো যেতিয়া তেওঁ জয়ন্তী হ'ব তেতিয়াহে আকৌ
সাকাৰ মনুষ্য হ'ব। আত্মাসকলটো বাস্তৱত ওপৰৰ পৰা নামি আহে। মৰু অৱতৰণ হৈ কৃষ্ণই মাতৃ গৰ্ভৰ পৰা জন্ম ল'লে, পালনাও ল'লে। সকলোৱে পুনৰ্জন্ম আহিবই লাগে। শিৱ বাবাই পুনৰ্জন্ম নলয়, আহেতো নহয় জানো? গতিকে এই সকলোবোৰ পিতাই বহি বুজায়। ব্ৰহ্মা বিষ্ণু শংকৰ ত্ৰিমূৰ্তি দেখুৱাই নহয়। ব্ৰহ্মা দ্বাৰা স্থাপনা, কিয়নো শিৱৰতো নিজৰ শৰীৰ নাই। নিজেই বহি কয়, মই এওঁ বৃদ্ধ শৰীৰত আহোঁ। এওঁ নিজক জন্মক নাজানে, এয়া এওঁৰ বহুত জন্ম অন্তৰ্জন্ম। সেয়েহে পোনপ্ৰথমে বুজাবলগীয়া হয়, শিৱ জয়ন্তী শ্ৰেষ্ঠ নে কৃষ্ণ জয়ন্তী শ্ৰেষ্ঠ? যদি কৃষ্ণই গীতা শুনালে তেন্তে গীতা জয়ন্তীটো শ্ৰীকৃষ্ণ বহুত বছৰ পাছতহে হ'ব পাৰিব, যেতিয়া কৃষ্ণ ডাঙৰ হ'ব। সেই সকলোবোৰ বুজিবলগীয়া কথা নহয় জানো? কিন্তু বাস্তৱত শিৱ জয়ন্তীৰ লগে লগে গীতা জয়ন্তী হয়। এই সাৰ কথাটিও পুথিত ৰাখিব লাগে। সাৰ কথাটো বহুত আছে, টোকা নাৰাখিলে স্মৃতিত থাকিব নোৱাৰে। বাবা ইমান সমীপত, তেওঁ ৰথ। তেওঁ কয় সকলো সাৰ কথা সময়ত স্মৃতিলৈ অহাটো কঠিন। বাবাই বুজাইছে সকলোকে। দুজন পিতাৰ ৰহস্য বুজোৱা। শিৱ বাবাৰ জয়ন্তী পালন কৰি নিশ্চয় আহিছিল, যেনেকৈ যীশুখ্ৰীষ্ট, বুদ্ধ আদি আহি নিজৰ ধৰ্ম প্ৰতিষ্ঠা। তেওঁলোকৰ ক্ষেত্ৰতো আত্মা আহি প্ৰৱেশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰে। তেওঁ হ'ল স্বৰ্গীয় ঈশ্বৰ পিতা, সৃষ্টিৰ ৰচয়িতা। গতিকে নিশ্চয় নতুন সৃষ্টি ৰচিব। পুৰণি ৰচিব জানো? নতুন সৃষ্টিক স্বৰ্গ বুলি কোৱা হয়, এতিয়া হ'ল নৰক। বাবাই কয়, মই কল্প কল্প সংগমত আহি তোমালোক সন্তানসকলৰ ৰাজযোগৰ জ্ঞান দিওঁ। এয়া হ'ল ভাৰতৰ প্ৰাচীন যুগ। কোনে শিকালে? শিৱ বাবাৰ নামটো নোহোৱা কৰি দিলে। এফালে কৈ গীতাৰ ভগৱান শ্ৰীকৃষ্ণ আৰু বিষ্ণু আদি নাম দি দিয়ে। শিৱ বাবাই ৰাজযোগ শিকাইছিল, কোনেও নাজানে। শিৱ জয়ন্তী নিৰাকাৰ জয়ন্তী দেখুৱায়। তেওঁ কেনেকৈ আহিল, আহি কি কৰিলে? তেওঁতো সকলোৰে সদ্গতিদাতা, মুক্তিদাতা, মাৰ্গদৰ্শক। এতিয়া সকলো আত্মাক মাৰ্গদৰ্শক পৰমাত্মাক লাগে। তেওঁ আত্মা। যেনেকৈ মনুষ্য মাৰ্গদৰ্শকো মনুষ্য হয়, তেনেকৈ আত্মাসকলৰ মাৰ্গদৰ্শকো আত্মা হ'ব লাগে। তেওঁকতো পৰমাত্মা বুলিয়ে ক'ব। সকলো মনুষ্যটো পুনৰ্জন্মলৈ পতিত হৈ যায়। আকৌ পাৱন কৰি কোনে উভতাই লৈ যাব? পিতাই কয়, মইহে আহি পাৱন হোৱাৰ উপায় শুনাওঁ। তোমালোকে মোক স্মৰণ কৰা। কৃষ্ণইতো ক'ব নোৱাৰে যে দেহৰ সম্বন্ধ এৰা। তেওঁতো 84 জন্ম লৈ সকলো সম্বন্ধত আহে। পিতা নিজৰ শৰীৰ নাই। তোমালোকক এই আত্মিক যাত্ৰা পিতাই শিকায়। এয়া হ'ল আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক জ্ঞান। কৃষ্ণ জানো কাৰোবাৰ আত্মিক পিতা হয়? সকলোৰে আত্মিক পিতা মই হওঁ। মইহে মাৰ্গদৰ্শক হ'ব পাৰোঁ। মুক্তিদাতা, মাৰ্গদৰ্শক, আনন্দময়, শান্তিময়, সৰ্বদা পবিত্ৰ। এয়া সকলো মোৰ কাৰণে হয়। এতিয়া তোমালোক আত্মাসকলক জ্ঞান দি আছে। পিতাই কয়, মই এই শৰীৰ দ্বাৰা তোমালোকক দি আছোঁ। তোমালোকেও শৰীৰ দ্বাৰা জ্ঞান আহৰণ কৰি আছা। তেওঁ হ'ল ঈশ্বৰ পিতা। তেওঁ ৰূপৰ বিষয়ে শুনাইছে, যেনেকৈ আত্মা বিন্দু, তেনেকৈ পৰমাত্মাও বিন্দু। এয়া প্ৰকৃতি নহয় জানো? বাস্তৱত ডাঙৰ প্ৰকৃতিটো হৈছে এয়া। ইমান সূক্ষ্ম, তাত 84 জন্মৰ ভূমিকা আছে। এয়া হ'ল প্ৰকৃতি। পিতাৰো নাটকত ভূমিকা আছে। ভক্তি মাৰ্গতো তোমালোকৰ সেৱা কৰে। তোমালোক আত্মা 84 জন্মৰ অবিনাশী ভূমিকা আছে। ইয়াক কোৱা হয় প্ৰকৃতি। ইয়াৰ বৰ্ণনা কেনেকৈ কৰিব? ইমান সূক্ষ্ম আত্মা। এই কথাবোৰ শুনি আচৰিত হয়। আত্মা হৈও তৰাৰ সদৃশ 84 জন্ম সঠিককৈ ভোগে। সুখো তেওঁলোকে সঠিককৈ ভুগিব। এয়া হ'ল প্ৰকৃতি। পিতাও হ'ল আত্মা, পৰমাত্মা। তেওঁ গোটেই জ্ঞান ভৰপূৰ হৈ আছে, যি সন্তানসকলক বুজায়। এয়া হ'ল নতুন কথা। নতুন মনুষ্যই শুনিলে ক'ব, এওঁলোকৰ জ্ঞানটো কোনো শাস্ত্ৰ আদিত। তথাপিও যিসকল কল্পৰ পূৰ্বে শুনিছিল, উত্তৰাধিকাৰ লৈছিল, তেওঁলোকৰেও বৃদ্ধি হৈ থাকে। সময় লাগে, প্ৰজা অনেক হয়। সেৱাটো সহজ, ৰজা হোৱাটো পৰিশ্ৰম আছে। মনুষ্যজীয়ে বহুত ধন দান কৰে, তেতিয়া ৰজা ঘৰত জন্ম লয়। দুখীয়া নিজৰ সাধ্য অনুসাৰি যি কিছু দান কৰিব, তেওঁ ৰজা হয়। যিসকল পুৰা ভকত হয়, তেওঁলোকেও দান পুণ্য কৰে। চহকীসকলৰ দ্বাৰা পাপ বেছি হয়। গৰীবসকলৰ
শ্ৰদ্ধা বহুত থাকে। তেওঁলোকে বৰ মৰমেৰে অলপো যদি দান কৰে তেন্তে বহুত পায়। দুখীয়া ভক্তি বহুত কৰে। দৰ্শন দিয়া নহ'লে মই ডিঙি কাটি দিম। চহকীও এনেকুৱাই নকৰে। সাক্ষাৎকাৰো দুখীয়াৰ হয়। তেওঁলোকৰ দান পুণ্য কৰে। ৰজাও তেওঁলোকেই হয়। পইচা থকাসকল অহংকাৰ থাকে। এয়াতো দুখীয়া 21 জন্মৰ সুখ পায়। দুখীয়া বেছি আছে। চহকীসকল পাছৰ ফালে আহিব। গতিকে ভাৰত যি ইমান উচ্চ আছিল, সেই ভাৰত আকৌ ইমান গৰীব কেনেকৈ হ'ল? তোমালোকে বুজি পোৱা। ভূমিকম্প আদিত সকলো মহল আদি ধ্বংস হৈ যাব। তেতিয়া দুখীয়া হৈ যাব। ৰাৱণ ৰাজ্য হোৱাৰ কাৰণে হাহাকাৰ হৈ যায়। তেতিয়া আকৌ এনেকুৱা বস্তু থাকিব নোৱাৰিব। প্ৰতিটো বস্তু আয়ুসটো থাকে নহয়। তাত যেনেকৈ মনুষ্য আয়ুস দীঘলীয়া হয়, তেনেকৈ ঘৰৰ আয়ুসো দীঘলীয়া হয়। সোণৰ মাৰ্বল ডাঙৰ ডাঙৰ মহল তৈয়াৰ হৈ গৈ থাকিব। সোণটো আৰুহে মজবুত হ'ব। নাটকতো দেখুৱাই নহয়, যুদ্ধ লাগে, ঘৰ ভাঙি ছিঙি যায়, আকৌ তৈয়াৰ হৈ যায়। তেওঁলোকৰ নিৰ্মাণ শৈলী এনেকুৱাই হয়। এয়া যি স্বৰ্গ মহল আদি নিৰ্মাণ কৰিব, এনেকৈতো নেদেখুৱাই যে মিস্ত্ৰী কেনেকৈ ঘৰ নিৰ্মাণ কৰে। অৱশ্যে হৈ বুজি পাই সেয়াই ঘৰ হ'ব। আগলৈ তোমালোকৰ সাক্ষাৎকাৰ হ'ব, এনেকৈ বিবেকে কয়। এই কথাবোৰ লগত সন্তানসকলৰ সম্পৰ্ক নাই। সন্তানসকলেতো পঢ়িব লাগে, স্বৰ্গৰ মালিক হ'ব লাগে। স্বৰ্গ আৰু নৰক অনেকবাৰ অতিবাহিত হৈছে। এতিয়া দুয়োটা অতিবাহিত হ'ল। এতিয়া হ'ল সংগম। সংগম যুগত এই জ্ঞান নাথাকিব। এই সময়ত তোমালোক সন্তানসকলৰ সম্পূৰ্ণ জ্ঞান আছে। লক্ষ্মী নাৰায়ণক এই ৰাজ্য কোনে দিছিল? এতিয়া তোমালোক সন্তানসকলে গম পোৱা। এওঁলোক এই উত্তৰাধিকাৰ কাৰ পৰা পালে? ইয়াত পঢ়ি স্বৰ্গৰ মালিক হয়। আকৌ তালৈ গৈ মহল আদি নিৰ্মাণ কৰে। চিকিৎসকসকলেও ডাঙৰ ডাঙৰ চিকিৎসা নিৰ্মাণ কৰাই নহয় জানো? পিতাই তোমালোক সন্তানসকলক দিনে প্ৰতিদিনে ভাল ভাল সাৰ কথা শুনাই থাকে। তোমালোকৰ কামেই হ'ল মনুষ্যক জাগৃত কৰা, মাৰ্গ দেখুওৱা। যেনেকৈ পিতাই যিমান মৰমেৰে বহি বুজায়। দেহ অভিমানৰ দৰকাৰ নাই। পিতাৰো দেহ অভিমান থাকিব নোৱাৰে। দেহী অভিমানী হওঁতেই তোমালোকৰ সকলো পৰিশ্ৰম হয়। যিয়ে দেহী অভিমানী হৈ বহি পিতাৰ পৰিচয় দিয়ে, মানে বহুতৰে কল্যাণ কৰে। প্ৰথমে দেহ অভিমান আহিলে তেতিয়া অন্য বিকাৰ আহে। হাই কাজিয়া কৰা, বিলাসত চলা, এয়া হৈছে দেহ অভিমান। যদিও তোমালোকৰ হৈছে ৰাজযোগ, তেতিয়াও বহুত সাধাৰণ হৈ থাকিব লাগে। অলপ বস্তুৰে অহংকাৰ আহি যায়। ঘড়ী চৌখিন দেখিলে অন্তৰে বিচাৰিব এইটো পিন্ধো, খিয়াল চলি থাকিব। ইয়াকো দেহ অভিমান বুলি কোৱা হয়। ভাল দামী বস্তু হ'লে তেতিয়া তত্ত্বাৱধান ল'ব লাগিব। হেৰালে চিন্তা হ'ব। অন্তিম সময়ত অলপো কিবা স্মৃতিলৈ আহিলে তেতিয়া পথভ্ৰষ্ট হৈ যাব। এয়া হৈছে দেহ অভিমানৰ অভ্যাস। যেতিয়া সেৱাৰ সলনি আহিটো নিশ্চয় কৰিব। ৰাৱণে তোমালোকক দেহ অভিমান কৰি তোলে। দেখিবলৈ পোৱা বাবাই কিমান সাধাৰণ হৈ চলে। প্ৰত্যেকৰে সেৱা লক্ষ্য কৰা হয়। মহাৰথী সন্তানসকলে নিজক প্ৰত্যক্ষ কৰিব লাগে। মহাৰথী সন্তানসকললৈকে লিখা হয়, তুমি আমুক স্থানত গৈ ভাষণ দিয়া। দুই এজনক মাতে, কিন্তু সন্তানসকল দেহ অভিমানত বহুত থাকে। ভাষণ দিয়াত যদিও ভাল, কিন্তু পৰস্পৰ আত্মিক স্নেহ নাই। দেহ অভিমান লুণিয়া পানী কৰি তোলে। কোনো কথাত তৎক্ষণাৎ বিতুষ্ট হৈ যোৱা, এইটো হ'ব নালাগে। সেইকাৰণে বাবাই কয়, কথাবোৰ কিবা সুধিবলগীয়া আছে যদি পিতাক আহি সোধা। কিছুমানে কয়, বাবা আপোনাৰ কেইটি সন্তান? তেতিয়া কম, সন্তানটো অনেক আছে, কিন্তু কিছুমান কুসন্তান, কিছুমান ভাল সুসন্তান। এনেকুৱা পিতাৰো আজ্ঞাকাৰী বিশ্বাসী হ'ব লাগে নহয় জানো? ভাল বাৰু, অতি মৰমৰ। গল্পৰ পাছত পুনৰাই লগ পোৱা। সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদা স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণা বাবে মুখ্য হাৰত কৈছে, দেহ অভিমানত আহি কোনো ধৰণৰ ধুন পেচ অৰ্থাৎ ফেশ্বন কৰিব নালাগে। বেছি চখ ৰাখিব নালাগে। বহুত সাধাৰণ হৈ চলিব লাগে। 2 নম্বৰ কৈছে, পৰস্পৰ বহুত আত্মিক স্নেহেৰে চলিব লাগে।
কেতিয়াও লুণীয়া পানী হ'ব নালাগে, বাবাৰ সুসন্তান হ'ব লাগে, অহংকাৰত কেতিয়াও আহিব নালাগে। আজি বৰদান সমৰ্পণতা দ্বাৰা বুদ্ধিক স্বচ্ছ কৰোঁতা সৰ্বসম্পদেৰে সম্পন্ন হোৱা। বিস্তাৰত কৈছে জ্ঞানৰ শ্ৰেষ্ঠ সময়ৰ সম্পদ জমা কৰা বা স্থূল সম্পদক 1ৰ পৰা লাখ গুণ কৰা অৰ্থাৎ জমা কৰা। এই সকলো সম্পদেৰে সম্পন্ন হোৱা আধাৰ হ'ল স্বচ্ছ বুদ্ধি আৰু শুদ্ধ অন্তৰ। কিন্তু বুদ্ধি স্বচ্ছ তেতিয়াই হ'ব যেতিয়া বুদ্ধিৰে পিতাক জানি সেয়া পিতাৰ আগত সমৰ্পিত কৰি দিয়া। শুদ্ধ বুদ্ধিক সমৰ্পিত কৰা অৰ্থাৎ দিয়া মানি দিব্য বুদ্ধি লোৱা। শ্লোগান একমাত্ৰ পিতা অন্য কোনো নাই, এইটো বিধিৰে সদায় বৃদ্ধিক প্ৰাপ্ত কৰি থাকা। ওম শান্তি।